জুৰিয়াৰ বগৰীগুৰি গাঁৱৰ মানসিক বিকাৰগ্ৰস্ত মহিলা নিৰুদ্দেশ। নগাঁও জিলাৰ জুৰিয়া থানাৰ অন্তৰ্গত বগৰীগুৰি গাঁৱৰ এগৰাকী মানসিক বিকাৰগ্ৰস্ত মহিলা নিৰুদ্দেশ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্যমতে বগৰীগুৰি গাঁৱৰ আবু বক্কৰ ছিদ্দিকৰ বিবাহিতা কন্যা ফাতেমা খাতুন যোৱা 5 বছৰ ধৰি মানসিক ৰোগত ভুগি আছিল। আজি কণমানি কন্যা সন্তানৰ মাতৃ ফাতেমা খাতুন আজি প্ৰায় 2 মাহ ধৰি নিৰুদ্দেশ হৈ থকাত পৰিয়ালৰ মাজত কান্দোনৰ ৰোল বৈছে। অতি দৰিদ্ৰ পৰিয়ালৰ কন্যা ফাতেমা খাতুনক আজিৰ পৰা প্ৰায় 10 বছৰ আগতে সামাজিকভাৱে জুৰিয়াৰ কছাৰী গাঁৱৰ চুৰহাব আলীৰ পুত্ৰ হেকমত আলীৰ লগত বিবাহ হৈছিল। যদিও বিয়াৰ 4 বছৰ পিছৰ পৰা মানসিক ৰোগত ভুগিবলৈ আৰম্ভ কৰে। মানসিক ৰোগত ভোগাত স্বামী গৃহৰ পৰা ফাতেমা খাতুনক উভতি পিতৃগৃহলৈ। দুৰ্ভগীয়া পিতৃ মাতৃয়ে প্ৰায় 5 বছৰ ধৰি নিজ কন্যাক তেজপুৰ গোপীনাথ বৰদলৈ মানসিক হস্পিটেলত চিকিৎসা অব্যাহত ৰাখিছিল যদিও কোভিডসৃষ্ট পৰিৱেশত আন্তঃজিলা যাতায়াত বন্ধ হোৱাত চিকিৎসাৰ পৰা বঞ্চিত হ'ব লগা হয় দুৰ্ভগীয়া ফাতেমা খাতুন। আজিৰ পৰা প্ৰায় 2 মাহ আগতে পিতৃগৃহৰ পৰা নিৰুদ্দেশ হৈছে ফাতেমা খাতুন। পৰৱৰ্তী পৰ্যায়ত বৃদ্ধ পিতৃয়ে বহু বিচাৰ খোচৰ কৰি কোনো সম্ভেদ নাপায় জুৰিয়া আৰক্ষী থানাত এক লিখিত জাননী দাখিল কৰে। কোনো হৃদয়বান ব্যক্তিয়ে দুৰ্ভগীয়া মহিলাৰ সম্ভেদ পালে 9394603257 অথবা 9085524315 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে কাতৰ অনুৰোধ জনায়। আৰু কি ক'বা এতিয়া? তোমাৰ নাম কি? তোমাৰ আম্মাৰ নাম কি? ঘৰৰ পৰা ছোৱালীটো হাৰাই গ'ল। অকল ছোৱালীটো মা দুই হাৰিছে। মোৰ বহুত জেগাত বিচাৰিছোঁ, তাত পোৱা নাই। বহুত আলহীৰ ঘৰত বিচাৰিছোঁ, ইয়াৰ পৰা তাৰ কৰিছোঁ, তাৰ পৰা তাৰ কৰিছোঁ, বহুত দূৰ দূৰণিত গৈছোঁ, মই পোৱা নাই। এতিয়া মই হোৱাটছএপত দি দিছোঁ। আপোনাৰ যদি কোনো সুবিধা পায়, চৰকাৰৰ থানাৰ সুবিধা যদি ল'ব পাৰে, তাক আমি পুৰস্কাৰ দিম। যদি আমাক সহায় কৰে, এই মোবাইল নম্বৰত যদি ফোন কৰি দিয়ে। ছোৱালীজনীৰ নাম কি? ফাতেমা খাতুন। ছোৱালীজনী কি বিকলাংগ না মেণ্টেল আছে? মেণ্টেল। এতিয়া কি ক'ব বিচাৰিম দৰ্শক? এইটো মই কৈছোঁ, যদি কোনো সুবিধা পায় কোনো জেগাত, ধৰি ৰাখি পেলাই মোক নম্বৰত ফোন কৰিব। আপোনাৰ গাঁওখনৰ নাম কি? বগৰীগুৰি। এজন মেণ্টেল ব্যক্তি হেৰাই গৈছে, নাম হ'ল ফাতেমা খাতুন। যদি কোনোবাই হৃদয় ব্যক্তিয়ে পায়, সেইজনী ভুক্তভোগীয়া পৰিয়ালে কান্দি আছে আৰু তাৰ এটা সন্তান আছে। যদি কোনোবাই পায়, দয়া কৰি এইটো নম্বৰত যোগাযোগ কৰি তাক মাক দেউতাক সমজাই দিয়ে। বহুত আৱেগিক হৈ আছে আৰু চিন্তাশীল হৈ ভাঙি পৰিছে। 2 মাহ ধৰি বহুত আলহীৰ ঘৰত বিচাৰি আছে, ক'তো পোৱা নাই। মানুহে সুধিলে তাত যায়, বহুত টকা পইচা শেষ কৰি দিছে। দুখীয়া মানুহ, যদি কোনোবাই দুখীয়াৰ দুখ বুজে, তেনেহ'লে দুখীয়াৰ আত্মাটো শান্তি কৰি দিয়ে, এই মোৰ কামনা। বনি আছিল এটা মেণ্টেল, আজি 2 মাহ হ'ল ঘৰৰ পৰা হেৰাই গ'লে। বহুত জেগাত বিচাৰিছোঁ, পোৱা নাই। ৰাস্তা ঘৰৰ আলহী ঘৰত বিচাৰিছোঁ, পোৱা নাই। এতিয়া এটা দুখীয়া মানুহ বহুত চিন্তা কৰে, কান্দি থাকে, দিনৰ পৰা দিন কান্দি থাকে, বিচাৰি থাকে, নাপায়। সেইকাৰণে এটা ছোৱালী আছে সৰু, সেই ছোৱালীটো কান্দি বিচাৰি বহুত জেগাত বিচাৰিছোঁ, পোৱা নাই। এতিয়া আপোনালোকে যদি পোৱাই, সেইটো নম্বৰত এতিয়া কল কৰি দিব, যাতে সেই দুখীয়া মানুহটো কান্দিব নালাগে। সেই ফাতেমা খাতুন নাম, সেই বাপাকৰ নাম আবু বক্কৰ ছিদ্দিক। এই নম্বৰৰ পৰা এটা কল কৰি দিব পালে।